বৰপেটাবাসী ৰাইজৰ কাৰণে এটি ভাল খবৰ। তাৰ আগতে প্ৰথমে এই ভিডিঅ'টি সম্পূৰ্ণ চাই ল'ব। নমস্কাৰ, আপৰাইজিং ইউথছ হেল্থ অৰ্গেনাইজেশ্যন আৰু ইষ্টাৰ্ণ ষ্টোন এণ্ড কিডনী ফাউণ্ডেশ্যনৰ উদ্যোগত তথা কিডনী হস্পিটেল সোণাপুৰৰ সহযোগত ৯৮ সংখ্যক কিডনী আৰু প্ৰস্ৰাৱৰ সমস্যাৰ যি বিনামূলীয়া সজাগতা তথা চিকিৎসা শিবিৰ অনুষ্ঠিত হ'বলৈ গৈ আছে বৰপেটাত সাহিত্য সভা ভৱনত পুৱা 10 বজাৰ পৰা অহা 23 তাৰিখে বুধবাৰে কিডনীত পাথৰ, প্ৰস্টেটগ্ৰন্থিৰ সমস্যা, পুৰুষ আৰু মহিলাৰ প্ৰস্ৰাৱৰ সমস্যা, কিডনী বিকল হোৱা, ইউৰলজিকেল কেঞ্চাৰ আৰু যৌন সমস্যাত ভুগি থকা ৰোগীসকল সেইদিনা বিনামূলীয়া পৰামৰ্শৰ লগতে কিছু প্ৰাথমিক ঔষধ পাতিৰ কাৰণে আমাক লগ ধৰিব পাৰিব সাহিত্য সভা ভৱন বৰপেটা অহা 23 এপ্ৰিল বুধবাৰ পুৱা 10 বজাৰ পৰা। ধন্যবাদ। যদি আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণ চাইছে তেন্তে বুজিব পাৰিছে ফ্ৰী ট্ৰিটমেণ্ট হয়। আপোনালোকেও যদি এনেকুৱা সমস্যাত ভুগি আছে তেন্তে আপোনালোকে যোগাযোগ কৰিব। অহা এপ্ৰিল মাহৰ 23 তাৰিখে বুধবাৰ ৰাতিপুৱা 10টাৰ পৰা সাহিত্য সভা ভৱনত হ'ব। গতিকে সকলোৱে যাব আৰু সমস্যাসমূহ ক'ব যদি কোনোবাই এনেকুৱা সমস্যাত ভুগি আছে। গতিকে সকলোৱে যাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।